ময়ো নাজিৰা এৰি দিম বুলি কৈছোঁ দৰকাৰ হ'লে। CBI অফিচ যাওঁ, এখন মেম'ৰেণ্ডাম দিবলৈ, এখন অসমৰ স্বাভিমানৰ প্ৰতীক তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় অসম চুক্তিৰ তাত বহুত কেলেংকাৰী হৈ আছে আৰু এই কেলেংকাৰীৰ বিষয়ে অসমৰ ৰাজ্যপাল অৱগত, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী অৱগত, অসমৰ মুখ্যমন্ত্ৰী অৱগত। তাৰ পিছতো যিজন শম্ভুনাথ নামৰ এজন যিজনক ভাইচ চেঞ্চেলৰ বনাই ৰখা হৈছে, তেখেতে যেন অসমলৈ আহি পেলাই একোৱে কৰিব বিচৰা নাই, অসমৰ স্বাভিমানৰ প্ৰতীক। সেই গতিকে আমি আজি CBI এনকুৱাৰী এটা বিচাৰি কাগজ দিবলৈ যাম আমাৰ ফালৰ পৰা। বাকী আৰু আজি আমাৰ পাব্লিক একাউণ্টছ কমিটি, ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰো বৈঠক বহিছিল আৰু বিভিন্ন বিভাগৰ যিবিলাক অডিটৰ জেনেৰেল আমাৰ AG অফিচৰ পৰা বিভিন্ন বিভাগৰ খেলিমেলি সম্পৰ্কে ডিছকাছ কৰিব লাগে, তেওঁলোকক সেই যিবিলাক অবজেকশ্যন আহিছিলে এই অবজেকশ্যনবিলাকৰ বিষয়ে আলোচনা। প্ৰফুল্ল দাসক মই বহুদিনৰ পৰা লগ পাইছিলোঁ অঞ্জন দত্ত সভাপতি থকাৰ সময়ৰ পৰা। তাৰ আগতে তেখেতে অনুভূতি নামৰ এখন মেগাজিনো চলাইছিল। যোৱা সময়ছোৱাত তেখেতে আমাৰ দলৰ ছ'চিয়েল মিডিয়াৰো দায়িত্বত আছিল, কিন্তু শেহতীয়াকৈ আমি কোনেও কাৰো কামত কেতিয়াবা সন্তুষ্ট নহওঁ। মই নিজে মোৰ নিজৰ কামত সন্তুষ্ট নহওঁ। তেনেকুৱা কিছুমান সন্তুষ্টি অসন্তুষ্টি থাকে ৰাজহুৱা কামত। তেখেতৰ কামৰ লৈও অলপমান মানে সমালোচনা নিজৰ ভিতৰতে হৈছিলে তেওঁলোকৰ। এতিয়া মই ছ'চিয়েল মিডিয়া পোষ্টবিলাক চাই গম পাইছোঁ, তেওঁ কাৰোবাক ক'ৰবাত এপইণ্টমেণ্ট দিলে, কিয় নিদিলে, এনেকুৱা ধৰণৰ অসন্তুষ্টি আছিলে। আৰু বোধ কৰোঁ এনেকুৱা ধৰণৰ কামবিলাকৰ ফলশ্ৰুতিতে তেওঁ গুচি গৈছে। আৰু বৰ্তমান সময়ত আমাৰ দলটোক তেওঁ বহুতখিনি বেয়া কথা কৈ গৈছে। মই এইখিনি কথা তেখেতৰ মুখৰ পৰা শুনিম বুলি আশা কৰা নাছিলোঁ। তেখেত খুব নম্ৰভাষী আৰু মোৰ মিছা কথা নকয় যেনেই লাগে, কিন্তু যিখিনি কথা কৈছে তাৰ কিমানখিনি সত্য কিমানখিনি অসত্য সেইটো মই কোৱা কঠিন। কিন্তু আমি 2026 চনৰ অসমৰ জনগণক আশ্বস্ত কৰিব বিচাৰোঁ। আমি চেষ্টা কৰি আছোঁ 31 চনলৈ নহয়, এটলিষ্ট আমি 26 চনৰ নিৰ্বাচনত বিজেপিক কেনেকৈ পৰাজয় কৰিব পাৰি তাৰ বাবে যি কৰিব পাৰোঁ। হয়, বহুতে ইয়াত সুখী হ'ব নোৱাৰিব পাৰে, বহুতে মোক কয় আপোনালোকে আৰু কৰক, কিন্তু আমাৰ যিমান পাৰোঁ কৰিছোঁ বুলিয়ে ক'ম, তাতে ফাঁকি দিয়া নাই। সেই গতিকে তেখেতে যিটো কৈছে যে আমি 26ৰ কাৰণে নহয় 31 চনৰ কৰিছোঁ, এই কথাখিনি মোৰ সত্য যেন লগা নাই। মিয়া বুলি ক'লে চাওক, ময়ো আপোনালোকে এতিয়া মই যদি কৈ দিওঁ মই মিয়াক ভাল পাওঁ, লগে লগে দেৱব্ৰত শইকীয়া মিয়াৰ দালাল, মিয়া এজনী চব ক'ব। মোৰ সৌভাগ্য মই যিটো সমষ্টিত আছোঁ এজনো ডি ভোটাৰ নাই। সেই গতিকে মই মিয়াক ভাল পাব লগা, মিয়াক বেয়া পাব লগা কথা নাই। কিন্তু অসমত ভাৰতবৰ্ষৰ এখন ৰাজ্য আৰু ভাৰতবৰ্ষৰ অন্য ৰাজ্যত 51 চন হ'লেও অসম চুক্তি সদৌ অসম ছাত্ৰ সন্থাই যি কৰিছিল সেই অনুসৰি 71 চনলৈকে অহা বিদেশীসকল, বিশেষকৈ পূব পাকিস্তানৰ পৰা অহাসকলে বাংলাদেশ সৃষ্টি হোৱাৰ আগদিনালৈকে ভাৰতীয় নাগৰিক হ'ব পাৰিছে। আৰু সেই কথাটো সকলোৱে মানি লৈছে। ইন্দিৰা গান্ধীয়ে ইয়াতকৈ আগত 1967 কৰোঁ বুলি কৈছিল, কিন্তু সেই কথাও মানি লোৱা নহ'ল। সেইবিলাক বহুত বিতৰ্ক, মই সেইবিলাক বিতৰ্কত নোসোমাওঁ। কিন্তু মই আজি দেখিছোঁ গুৱাহাটীৰ এজনে ফেচবুক পোষ্ট দিছে, মিয়া মানে কি, এইটো এটা অসমত এইটো এটা লেতেৰা শব্দ, লেতেৰা কৰি লোৱা হৈছে। কিন্তু বাহিৰত কৈছে মিয়াটো সন্মানজনক শব্দ বুলি কৈছে। তেওঁ উৰ্দু শব্দ, ইয়াৰ লগত বাংলাদেশী বঙালী বাংলাদেশী বুলি ক'লেই বঙালী ভাষা বেছিকৈ কোৱাসকলক বুজোৱা হয়। এইটো বাংলা ভাষাৰ শব্দই নহয়, উৰ্দু বা পাৰ্চীৰ শব্দ। আৰু এই শব্দটো মানে বাংলা ভাষীসকলৰ লগত মিলাই পেলোৱা হৈছে অসমত ৰাজনৈতিক কাৰণত। সেই গতিকে মিয়া শব্দটোক লৈ মই খুব বেছি মন্তব্য দিব নিবিচাৰোঁ। যিহেতু মিয়া বুলি ক'লে অসমত যেনেকৈ চৰ লাঠি ঘোচা দিয়া যায়, মিয়া বুলি ক'লে উত্তৰ প্ৰদেশ আদি জেগাত সন্মান দিয়া যায়। সেই গতিকে এইটো কোনে কেনেকৈ ব্যৱহাৰ কৰিব তাৰ ওপৰত নিৰ্ভৰ কৰে। পানী কোনোবাই আধা গিলাচ ভৰ্তি ক'ব পাৰে, আধা গিলাচ খালী ক'ব পাৰে, সেইটো যিজনে চাব যিজনে ক'ব তেওঁৰ ওপৰত। সেই গতিকে সেইটো কথা মোৰ লগত নিমিলে। হয়, মই তেখেতৰ কথাটোত মই একেবাৰে যদি মই অপৈণত হওঁ, কথাটো মই অখিল গগৈক প্ৰতিবাদ কৰিম। সকলো কথাতে অখিল গগৈক প্ৰতিবাদ কৰিব লাগে বুলিও আপোনালোকে ভাবিব নালাগে মোৰ পৰা। হয়, মিত্ৰতা যদি আগতীয়াকৈ হয়, কৰ্মীবিলাকে ভাল পায় কোনে কাৰ হৈ লাগিব লাগিব, চেষ্টা কৰিছোঁ, সেইটোৱে ক'লোঁ। হ'ব, ময়ো নাজিৰা এৰি দিম বুলি কৈছোঁ দৰকাৰ হ'লে।
আপুনি মোৰ চেলেঞ্জটো আজি বজাই দিবচোন। মানে ভাল পাৰ্টি পালে আপুনি বৰাকত তো মিয়া বুলি মুখ্যমন্ত্ৰীয়ে কয়, এবাৰ কয় মিয়া নহয়। আৰু মুখ্যমন্ত্ৰীতো যি টি কথা কৈছে। মুখ্যমন্ত্ৰী মই বেয়াকৈ শব্দ নকওঁ কাৰণে নকওঁ। এতিয়া জুবিন গাৰ্গৰ চিনেমাখন নোচোৱাৰ লগতো মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ হত্যা তদন্ত লিংক লগাই দিছে। কি যে হৈছে মুখ্যমন্ত্ৰী নাজানো, মই বেছি মন্তব্য নিদিওঁ, মোক ঘৰত মনা কৰিব। হয়, ক'ব পৰা নাই, মই উত্তৰটো দিম, ভালকৈ আলোচনা কৰি লওঁ, আপোনাক যেতিয়াই মই উত্তৰটো পাই যাম দি দিম। মুখ্যমন্ত্ৰীয়েতো মই মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰিছে বুলি প্ৰথম দিনাৰ পৰা কৈ আহিছোঁ। মুখ্যমন্ত্ৰীৰ কাৰণে তেওঁ গুৰুত্ব বেছি পায়। তেখেতে যিবিলাক মানে ৰেটিক কৰে, তেওঁ মানে ইণ্টাৰভিউটো দিয়াৰ আগত ইমান সময় তেখেতৰ অসমত জ্বলন্ত সমস্যা ইমান আছে। বাওনা ল'ৰাজনৰ লগতো কথা পাতি থাকে, তেওঁ যেনেকৈ এটেনশ্যন লৈ থাকে, মই তেনেকৈ এটেনশ্যন ল'ব নোৱাৰোঁ। মোৰ প্ৰব্লেম হয় অলপ সেইবিলাক কৰি থাকিবলৈ, নাটকবিলাক কৰিবলৈ। নাটকৰ পিছত মানে নৃত্য নাটিকাখন দেখাই থাকে কাৰণে তেওঁৰ কথাবিলাক বেছিকৈ বাজে। আমি সঁচাটোৱে কৈছোঁ, প্ৰথম দিনাৰ পৰা মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰি আছে আৰু যোৱাকালিলৈকে কৰিলে। আৰু কি কথা কৈছে তেখেতে জেলত থাকিলে, মই বিধানসভাত মোৰে প্ৰশ্ন আছিলে, কনভিক্টেড আছে 3000 নে 4000 আৰু আণ্ডাৰ ট্ৰায়েল আছে কিমান লাখৰ ঘৰত। সেই গতিকে যিবিলাক আণ্ডাৰ ট্ৰায়েল সেইবিলাকক তেওঁ মুখ্যমন্ত্ৰী ভাষাত ক'বলৈ গ'লে জেলত থৈছে কাৰণে কনভিক্টেড হ'ব নেকি? আমাৰ ৰিতম সিঙে আজি লিখি আছে, মোৰ বিৰুদ্ধে চাৰ্জশ্বিট দিয়া নাই, মোক লখিমপুৰ জেলত থ'লে, মৰিগাঁও জেলত থ'লে, এনেকৈ লিখিছে আজি। সেই গতিকে মুখ্যমন্ত্ৰীৰ কথাটোতো ৰিতম সিঙক উত্তৰ দি দিলে মুখ্যমন্ত্ৰী আৰু ৰিতম সিঙৰ কথাখিনি আপুনি মুখ্যমন্ত্ৰীক সুধিব নেক্সট টাইম আপোনালোকে সুবিধা পালে। মই এই বিষয়ে গম নাপাওঁ। মই ৰাতিপুৱা সময় নাপালোঁ বাতৰি কাকত পঢ়িবলৈ, মই চাই লৈ ক'ম। মই নাজানো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।